চাহ বনাবলৈ শিকো ঘৰৰ মানুহক কেতিয়াও নকবি কি তহঁতি চাহ বনাব পাৰ বুলি কাৰণ যদি বাই চান্স তহঁতৰ ঘৰৰ মানুহে গম পায় কি তহঁতি চাহ বনাব পাৰ বুলি তেতিয়াহ'লে নিজৰ নামটো সলাই পিনে ৰামু কাকা ৰাখি ল'বি কাৰণ সিটো মানুহ আহি পিনে ক'ব ঐ একাপ চাহ বনাই দেচোন ইটো আহি পিনে ক'ব ঐ একাপ চাহ বনাই দেচোন তাৰপিছত তোৰ মায়ে ক'ব আমাৰ ল'ৰাটোৱে বৰ ধুনীয়া চাহ বনাব পাৰে যাচোন বোপাই চাহ একাপ বনাই দে এনেকুৱা লাগিব যেন তই সেই ঘৰৰ সদস্যই নহয় তোৰ নাম ৰামু কাকা তই চাহ বনোৱা মেচিন সেইটো কাৰণে মই ঘৰৰ পৰা পলাই আহিলোঁ কেছটো তাৰমানে নগেন বৰ ভাল কাম কৰিলি দেই তই মোক কথাটো কৈ পিনে মই চাহ বনাব জানো কিন্তু আজিলৈকে মোৰ ঘৰৰ মানুহে গম পোৱা নাই তাৰমানে মাহঁত নাথাকিলে কেতিয়াবা মই বনাই পিনে খাওঁ কিন্তু কোনো মানুহে এতিয়ালৈকে গম পোৱা নাই কি মই চাহ বনাব পাৰোঁ বুলি কাৰণ মই চাহ বনোৱাৰ লগে লগে বাচনটো ধুই পিনে থৈ দিওঁ সেইটো কাৰণে কোনেও ধৰা পৰাব পৰা নাই কিন্তু তই যে এইটো কথা ক'লি সেইটো কাৰণে তোক মই অশেষ ধন্যবাদ দিছোঁ মই তোক ভৰি চুইছোঁ আৰু মই তোক একদম পুৰা কি বুলি কৈছোঁ হাতটা প্ৰণাম দিছোঁ হাতবাৰ চেলুট কৰিছোঁ আৰু মই আজি এইটো ঘোষণা কৰিছোঁ কি বাবুৰ যোনটো অভিজ্ঞতা সেই অভিজ্ঞতাটো সকলোবিলাক মানুহে ল'ব লাগে সকলোবিলাক মানুহে একদম আঁকোৱালি ল'ব লাগে তেতিয়া জীৱনত সুখ আৰু শান্তি আহিব এই মজাটো লাগিছিলে ঘৰটো বাজি গ'ল নহয় এতিয়া চাহ আহিব নমস্কাৰ নমস্কাৰ কেনেকুৱা খবৰ তোমালোকৰ ভালে আছো ছাৰ বাৰু ঠিক আছে ভেলেক তই মোৰ এটা প্ৰশ্নৰ উত্তৰ দেচোন সোধক ছাৰ এটা কি আপুনি মোক 10টা প্ৰশ্ন সোধক মই 10টা প্ৰশ্নৰ উত্তৰ দিবলৈ কাৰণে প্ৰস্তুত আছো হয় নেকি তেতিয়াহ'লে কচোন সত্য যুগত এজন ব্যক্তিয়ে যদি আন এজন ব্যক্তিক বেয়া পায় তেতিয়াহ'লে কি কৰে আৰু আজিকালি বৰ্তমান যুগত এজন মানুহে যদি বেলেগ এজন মানুহক বেয়া পায় তেতিয়াহ'লে কি কৰে ছাৰে বা বেলেগ ধৰণৰ প্ৰশ্ন সুধিলে দেই ছাৰ সত্য যুগত যদি এজন ব্যক্তিয়ে বেলেগ এজন ব্যক্তিক বেয়া পায় তেতিয়াহ'লে হাও দি দিয়ে যোনটো হিন্দীত চাপ বুলি কোৱা হয় ঠিক আছে আৰু আধুনিক যুগত এজন ব্যক্তিয়ে যদি বেলেগ এজন ব্যক্তিক বেয়া পায় তেতিয়াহ'লে ব্লক কৰি দিয়ে মানে মোবাইলটো ব্লক কৰি দিয়ে হোৱাটছআপ কৰিব নোৱাৰে আপুনি বেলেগ ধৰণৰ একো মেছেজ দিব নোৱাৰে তাৰমানে ডিজিটেল হাওপাত আজিকালি যুগত ডিজিটেল হাওপাত হয় বাৰু ঠিক আছে বগামুলা যোৱাকালি মই তোক এটা কবিতা পঢ়ি আহিব দিছিলোঁ সেই কবিতাটো তই মোক গাই শুনাচোন নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নাম বগামলা আজি মই এটা কবিতা গাই শুনাব লৈছো আৰু এই কবিতাটোৰ ৰচয়িতা হৈছে অনিপুৰ ইছাদ ইছাদ ইমান দৃঢ়তাৰে মই কিতাপখন পঢ়িবলৈ কাৰণে চেষ্টা কৰিছো শুনক ৰাইজ ইমান দৃঢ়তাৰে মই কিতাপখন পঢ়িবলৈ কাৰণে চেষ্টা কৰিছো কি কিতাপৰ এটা এটা শব্দই মোক টোপনি যোৱাবলৈ কাৰণে ষড়যন্ত্ৰ কৰিছে এইটো কাৰ মূৰাটো গালি তই হে কাৰ মূৰাটো গালি ঘটি গাইছ নেকি এইটো কবিতা বুলি কয় নেকি এনেকুৱা কথা কৈ পিনে আপুনি মোৰ সৃষ্টি তাচ্ছিল্য নকৰিব কিন্তু দেই এইটো মই নিজেই লিখা কবিতা কিমান মই কষ্ট কৰি পিনে লিখিছো কিমান মই মগজ খটাইছো সেইটো মই জানো সেইটো আপুনি এই চকীখনত বহি পিনে বুজি নাপাব ছাৰ উফ ৰাম এইকেইটাক মানে একো কথা ক'বই নোৱাৰে কিবা এটা ক'লেই হ'ল মুখে মুখে একদম উত্তৰ দিবলৈ একদম ৰেডি হৈ থাকে কিবা এটা বেলেগ ব্যৱস্থা কৰিব লাগিব বাৰু ঠিক আছে ৰমেন তই এফালে আছোন আজি আমি এটা বহুত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম বাপেকে ভীমকলটো মাতিলে আৰু মোক ৰমেন আজি গুৰুত্বপূৰ্ণ বিষয়ৰ পৰা আলোচনা কৰিব লাগিব তো মোৰ চুক গৰম কৰি দিয়ে দেই ঐ তোৰনো কি হ'ল চকু টকু একদম তেলেকা কৰি পিনে মোৰ ফালে চাই আছো যে এইফালে গৈছো ছাৰ কওক ছাৰ আজিতো এটা বহুত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ৰচনা গাই শুনাব লাগিব আৰু আজিতো ৰচনাৰ বিষয়টো হৈছে এজন ব্যক্তিয়ে বেলেগ এজন ব্যক্তিৰ মগজটো কেনেকৈ নিয়ন্ত্ৰণত ৰাখিব পাৰে তাৰমানে বেলেগ এজন ব্যক্তিৰ মগজটো কেনেকৈ কণ্ট্ৰল কৰি পিনে ৰাখিব পাৰে সেই বিষয়ে তই আলোচনা কৰি পিনে ভালকৈ ৰচনা এটা গাই শুনা বাপেকে ভীমকলটো ছাৰে যে কিছুমান বিষয় বিচাৰি বিচাৰি মোক দিয়ে নহয় সদায় মানে বিতৰ্কৰ মাজতে মোক সোমাবলৈ কাৰণে চেষ্টা কৰি থাকে কি হ'ল ৰমেন কি চিন্তা কৰি আছো পাৰিবি ক চেষ্টাৰ অসাধ্য একো নাই নহয় নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নাম ৰমেন তামুলী আজি ছাৰে মোক যোনটো বিষয়ৰ ওপৰত ৰচনা গাই শুনাব দিছে বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এইটো কাৰণে কাৰণ এই বিষয়টো বৰ্তমান ভাৰতবৰ্ষত এটা বেলেগ ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰি আছে এই বিষয়টো গভীৰতাত যোৱাৰ আগতে চবতছে প্ৰথমতে আমি 2-3টামান ভিডিঅ' চাই ল'ব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'কেইটা চাই লওক कर्नाटका में अरुण वार्निकर नाम के एक आदमी प्रधानमंत्री मोदी की जीत के लिए स्पेशल पूजा कर रहे थे गॉडेस काली को अपना खून चढ़ाना चाह रहे थे कि गलती से उन्होंने अपनी उंगली काट दी बीजेपी के टिकट पर तो कुत्ता भी खड़ा हो जाए हम जिता देंगे। ये सच है अगर कुत्ता भी आएगा उसको भी जिताएंगे ये तो फिर अंधविश्वास नहीं भक्त हैं अंधविश्वास नहीं है हम भक्त हैं अगर हमें 5,000 का सिलेंडर भी मिलेगा तो हम 5,000 का सिलेंडर लेंगे 500 रुपए लीटर पेट्रोल ले लेंगे बट मोदी सरकार
ভিডিঅ'টো দেখিলেনে ৰাইজসকল? কিবা বুজি পাইছেনে? এই ভিডিঅ'টো বৰ্তমান যুগৰ একদম লেটেষ্ট ভিডিঅ' হয়, 2-3 দিনমানৰ আগৰ ভিডিঅ' হয়। মই যদি হিটলাৰৰ সময়ত জন্ম হ'লোহেঁতেন বা হিটলাৰে যেতিয়া শাসন কৰি আছিল সেইটো সময়ত যদি মই থাকিলোহেঁতেন নহয়, তেতিয়া সেই হিটলাৰে যোনবিলাক মানুহৰ ওপৰত কণ্ট্ৰল কৰিছিল সেই মানুহবিলাকৰ ভিডিঅ'টো মই দেখালোহেঁতেন। কিন্তু বৰ্তমান এই যুগত মই এইটো ভিডিঅ' আপোনালোকক দেখাব পাৰিম, গতিকে লুকাবত কেলিয়ে খেদ হে। মই কিন্তু কাকো ইটিকিং কৰা নাই দেই, আপোনালোকে কিন্তু মোক ভুল নুবুজিব। কাৰণ আগৰ ভিডিঅ'টো যেতিয়া মই বনাইছিলোঁ নহয়, বহুত মানুহে মোক কৈছিল কি মই কোনোবা এটা পাৰ্টিৰ দালাল। কিন্তু আপোনালোকে যদি আগৰ ভিডিঅ'টো ভালকৈ চাই তেতিয়া বুজি পাব কি মই কোনো এটা পাৰ্টিক ভোট দিব লাগে বুলি কোৱা নাই। মোৰ অকল শাসনত যোনটো পাৰ্টি আছে সেই পাৰ্টিটোৱে মোক কিবা এটা দিম বুলি কৈছিল, যোনখিনি বস্তু নিদিলে সেই বস্তুখিনি মই পইণ্ট আউট কৰি দিছোঁ। মই ভাবিছিলোঁ 15 লাখ টকা মোৰ একাউণ্টত সোমাব, নোসোমালে। মই ভাবিছিলোঁ কি কলা ধনখিনি ঘূৰি আহিব, দেশখনৰ উন্নতি হ'ব, নহ'ল। মই ভাবিছিলোঁ কি 2 কোটি চাকৰি প্ৰত্যেক বছৰে বছৰ দিব, তাৰমানে 10 বছৰ 20 কোটি চাকৰি দিব বুলি ভাবিছিলোঁ, কিন্তু সেইটো নহ'ল। মই ভাবিছিলোঁ কি যোনটো আপোনাৰ পেট্ৰলৰ দাম 77 ৰুপিজটো গৈ পিনে আপোনাৰ 35 ৰুপিজ হ'ব, কমত পাম, তাৰমানে আধা দামত পাম। মই ভাবিছিলোঁ কি ডিজেলৰ যোনটো 44 টকা আছিল সেইটো আধা দামতে পাম বুলি ভাবিছিলোঁ। মই ভাবিছিলোঁ 99 টকা যোনটো আপোনাৰ মিঠাতেল আছিল সেইটো কমি যাব বুলি ভাবিছিলোঁ, কিন্তু আপোনাৰ সেইটো নকমিলে নহয়। এতিয়া কি কৰোঁ কওকচোন ৰাইজ? মই যোনখিনি বস্তু পোৱা নাই মই সেইখিনি বস্তুৱে কৈছোঁ, কিন্তু কৈছিল কৰি দিম বুলি, নকৰিলে। এতিয়া নকৰিলে যদি মইতো কৈ দিব লাগিব হয় নাই? এইখিনি বস্তু মোক কৰিম বুলি ক'লে মোক নকৰিলে হয় নাই? তাৰমানে মোক ঠগিলে, আল্টিমেটলি মোক ঠগিলে, একদম জুমলা মাৰিলে। জুমলা মৰাৰ লগে লগে সেই বস্তুখিনি মই কৈ দিছোঁ, আকৌ সেইটোৱে কৰিছোঁ, আৰুতো বেলেগ একো কাম কৰা নাই হয় নাই? এই ভিডিঅ' চাই পিনে কিন্তু মই এটা বস্তু গম পাইছোঁ কি এই যোনটো দলটো আছে, দলটোৰ যোনকেইজন শুভাকাংক্ষী আছে সেই শুভাকাংক্ষীকেইজনে এটা বস্তু ভালদৰে জানে কি বস্তুৰ দাম যে নকমে আৰু কমাব যে নোৱাৰে সেইটো একদম পূৰা 100% চিয়'ৰ। কাৰণ তেখেতলোকে নিজে কৈছে চিলিণ্ডাৰৰ দাম যদি 5,000 টকাও হয় আমি কিনিম, যদি পেট্ৰলৰ দাম 500 টকাও হ'ল আমি কিনিম, সেইটো কথা কৈ দিছে নাই? তাৰমানে বস্তুৰ দাম যে নকমে তেখেতলোকে একদম ভালদৰে জানে। তথাপিও তেখেতলোকে এই পাৰ্টিটোক আপোনাৰ সমৰ্থন কৰিছে, ভাল কথা। গণতান্ত্ৰিক দেশত প্ৰত্যেকজন মানুহৰ নিজৰ নিজৰ মতামত থাকিব লাগে, বহুত ভাল কথা। মই খুব ভাল পাইছোঁ। তেখেতলোকৰ উন্নতি মই কামনা কৰিছোঁ, আৰু উন্নতি কামনা কৰি পিনে মই আৰু কিছুমান কথা ক'ব বিচাৰিছোঁ। এতিয়া আজি আমাৰ বিষয়টো হৈছে কি এজন ব্যক্তিয়ে বেলেগ এজন ব্যক্তিৰ মগজটো কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে, মানে কণ্ট্ৰলত কেনেকৈ ৰাখিব পাৰে, সেই বিষয়টোৰ ওপৰত আমি আলোচনা কৰিব লাগে। ডাকৰ বচন এটালৈ মোৰ বহুত মনত পৰি আছে, আৰু সেই ডাকৰ বচনটো হৈছে অল্প বিদ্যা ভয়ংকৰী। এই অল্প বিদ্যা থকা মানুহে চব বস্তুৱে জানে আৰু একোৱেই নাজানে। আমি জীৱশ্ৰেষ্ঠ মানৱ হয়, আৰু জীৱশ্ৰেষ্ঠ মানৱ আমাক এইটো কাৰণে কোৱা হয় কাৰণ ভগৱানে যেতিয়া আমাক সৃষ্টি কৰিছিল তেতিয়া মগজ বোলা বস্তু এটা দিছিল, যিটো বস্তুৰ সহায়ত আমি প্ৰশ্ন সুধিবলৈ কাৰণে সাহস কৰোঁ, আমি কিবা এটা বস্তু জানিবলৈ কাৰণে, সেইটো বস্তুৰ ভিতৰত সোমাবলৈ কাৰণে, সেইটো বস্তুৰ গভীৰতাত যাবলৈ কাৰণে আমি প্ৰশ্ন সোধোঁ, আমি ক্ৰছ চেক কৰোঁ, আমি এক্সামিন কৰোঁ, আমি সকলোবিলাক বস্তু চাই লওঁ, এইফালেও চাওঁ সিফালে চাওঁ, ইলুটিও চাওঁ সিলুটিও চবফালে চাই মেলি আমি কিবা এটা বস্তু বুজোঁ, আৰু বুজাৰ পিছত আমি আমাৰ চিন্তাৰ শক্তিৰে সেই বস্তুটো জ্ঞানলৈ কনভাৰ্ট কৰি পিনে আমাৰ মগজৰ ভিতৰত ফিট কৰি দিওঁ, ঠিক আছে? এতিয়া মই আপোনাৰ অল্প বিদ্যা ভয়ংকৰী বুলি কি কাৰণে ক'লোঁ জানেনে? কাৰণ এইখন পৃথিৱীত কিছুমান মানুহ আছে যোনবিলাক মানুহে নিজৰ ব্ৰেইনটো একদম ইউজে নকৰে। তাৰমানে ব্ৰেইনটোত আপোনাৰ কিবা এটা বস্তু যদি সোমোৱাই দিয়ে সেই বস্তুটোৱে সঁচা বুলি ভাবি লয়, তাৰমানে একো নাজানে, তাৰমানে জ্ঞানটো একদম কম। জ্ঞানটো কম কাৰণে সেই বস্তুটোৰ বিষয়ে যদি কিবা এটা কথা কৈ দিয়ে, এইটো এনেকুৱা হয় বুলি যদি কৈ দিয়ে নহয়, কৈ দিয়াৰ লগে লগে সেইটো বস্তুৱে মানি লয়। এতিয়া ধৰি লওক আপুনি ডক্তৰ হয়, ঠিক আছে? আপোনাক যদি বেজী এটা দি পিনে কয় কি এইটো বেজী নহয়, এইটো দি আপুনি মাটি খান্দিব পাৰিব, ডক্তৰটোৱে ক'ব কি নহয় এইটো বেজীয়ে হয়, ইয়াক মানুহক ইনজেক্ট কৰা হয়, এইটো দি মাটি খান্দিব নোৱাৰে। কিন্তু অল্প বিদ্যা যোনবিলাক কম বিদ্যা থকা মানুহবিলাক থাকে, সিহঁতক যদি বেজীটো দি দিয়ে, বেজীটো দি পিনে কয় কি এইটো দি মাটি খান্দিব পাৰে, সেই মানুহবিলাকে সেই বেজীটো দি মাটিয়ে খান্দিব। কথাটো গম পাইছেনে? আৰু এই যোনবিলাক অল্প বিদ্যা মানুহবিলাক আছে, এই অল্প বিদ্যা মানুহবিলাকে নিজৰ যোনটো জ্ঞানৰ সাগৰটো আছে, জ্ঞানৰ সাগৰটো অৰ্জন কৰে হোৱাটছআপ নামৰ যোনটো ইউনিভাৰ্চিটিটো আছে, সেই ইউনিভাৰ্চিটিৰ পৰা নিজৰ জ্ঞানৰ সাগৰটো অৰ্জন কৰে আৰু নিজৰ জ্ঞানটো বৃদ্ধি কৰে। কাৰণ তেখেতলোকৰ মোবাইলত বা হোৱাটছআপত যি মেছেজে আহে সেই মেছেজটোৱে সঁচা বুলি ভাবি লয়, কাৰণ তেখেতলোক ইজি টাৰ্গেট হৈ পৰে।
যিকোনো এটা মিছা বাতৰি মিছা খবৰ যদি আপোনাক দিনটোত 10 বাৰ দেখায় সেই বস্তুটো আপুনি সঁচা বুলিয়ে ভাবিব যদিহে আপুনি আপোনাৰ মগজটো ব্যৱহাৰ নকৰে কিন্তু যদি আপুনি আপোনাৰ মগজটো ব্যৱহাৰ কৰি পিনে ক্ৰছ এক্সামিন কৰে তেতিয়া আপোনাক এনেকুৱা মিছা খবৰ বা মিছা বাতৰিয়ে একো অপকাৰ কৰিব নোৱাৰে কিন্তু আজি যোনটো যুগটো হয় সেই যুগটো হৈছে আপোনাৰ মেটেৰিয়েলিষ্টিক যুগ কোনো মানুহৰ সময় নাই যিহেতু সময় নাই গতিকে মোবাইলত কিবা এটা বস্তু আহিছে সেইটোৱে সঁচা বুলি ভাবি লয় কাৰণ নিজৰ ব্ৰেইনটো ইউজ কৰিবলৈ কাৰণে চেষ্টা নকৰে আৰু সেইটো কাৰণে এই যোনবিলাক বাতৰিবিলাক আছে আৰু এই বাতৰিবিলাক যোনটো জেগাৰ পৰা পঠোৱা হয় সেই জেগাডোখৰে আপোনাৰ যোনটো মগজটো আছে নহয় মগজটো লাহে লাহে কণ্ট্ৰল কৰিবলৈ পাৰে তাৰমানে কণ্ট্ৰল কৰে আৰু আপোনাক নিজৰ নিয়ন্ত্ৰণত আনি লয় আৰু তেনেকৈ সেই মানুহবিলাকৰ যোনটো মগজটো আছে নহয় ব্ৰেইন ৱাছ হৈ যায় এই যোনটো টেকনিকটো আছে নহয় এই টেকনিকটো বেছিভাগ আপোনাৰ উগ্ৰপন্থীবিলাক সৃষ্টি কৰিবলৈ কাৰণে কৰা হয় তাৰমানে যোনবিলাক টেৰৰিষ্টবিলাক আছে টেৰৰিষ্টবিলাকো আপোনাৰ ব্ৰেইনটো ৱাছ কৰি দিয়া হয় মিছা কথা মিছা তথ্য মিছা ভিডিঅ'বিলাক বাৰে বাৰে দেখুৱাই পিনে মানুহৰ মগজটো কণ্ট্ৰল কৰে ৱাছ কৰি পিনে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰি দিয়ে এনেকুৱা এটা পৰিৱেশ দেখাই দিয়ে কি এনেকুৱা এটা শ্ৰেণীৰ মানুহ আছে যোনবিলাক শ্ৰেণীৰ মানুহে তোমাৰ ওপৰত আক্ৰমণ কৰিব পাৰে গতিকে সিহঁতি আক্ৰমণ কৰাৰ আগতে তুমি আক্ৰমণ কৰা আৰু সিহঁতক খতম কৰি দিয়া সিহঁতক শেষ কৰি দিয়া তোমাৰ জীৱনৰ যোনটো ভাবুকি আছে নিজক বচোৱা সেই বস্তুটো আপোনাৰ সৃষ্টি কৰা হয় কিন্তু আপুনি ধুনীয়াকৈ ওলাই যাওকচোন বাহিৰত ওলাই যাওক ধুনীয়াকৈ ওলাই যাওকচোন আপুনি ক'ত সমস্যা দেখিছে কওক আপুনি বজাৰলৈ ওলাই যাওক আপুনি ক'ৰবাত এটা জেগাত ধুনীয়াকৈ আহি পিনে বহক আপুনি মানুহ এজনক এড্ৰেছ এটা সোধক কিবা এটা সহায় বিচৰক আপুনি চবৰ পৰা সহায় পাব যদি আপোনাৰ অন্তৰখন চফা থাকে যদি আপুনি শুদ্ধ অন্তৰেদি কোনোবা এজন মানুহক কিবা এটা কয় সেই মানুহজনে আপোনাক সহায় কৰিব কাৰণ ভাৰতবৰ্ষৰ প্ৰত্যেকজন মানুহৰ অন্তৰটো বহুত চফা থাকে বহুত ভাল থাকে আৰু এইটো মই 100% গেৰেণ্টিত ক'ব পাৰোঁ কি ভাৰতবৰ্ষৰ মানুহবিলাক বহুত ভাল কিন্তু বিপথে পৰিচালিত কৰি এই ভাৰতবৰ্ষৰ আমাৰ যোনবিলাক ভাই ভনীবিলাক আছে সেই ভাই ভনীবিলাকৰ মগজটো বৰ্তমান নিয়ন্ত্ৰণ কৰা হৈছে আৰু এই বেয়া বস্তুটোৰ পৰা আমি ওলাই আহিব লাগিব এই যোনটো হোৱাটছআপ ইউনিভাৰ্চিটিটো আছে এই ইউনিভাৰ্চিটিৰ পৰা আমি ওলাই আহিব লাগিব এই বস্তুবিলাক আমি সম্পূৰ্ণৰূপে বৰ্জন কৰিব লাগিব তেতিয়াহে আমাৰ মগজটো ঠিক হৈ থাকিব নহ'লে সকলো জেগাত আপুনি অকল বেয়া বস্তুৱে দেখিব মানে সকলো জেগাত আপুনি অকল নিজৰ জীৱনৰ প্ৰতি ভাবুকিয়ে দেখিব যোনটো বৰ্তমান সময়ত একো নাই একদম ধুনীয়া পৰিৱেশ এটা হৈ আছে যদি দিনে ৰাতি আপুনি সাৱধান ইণ্ডিয়া বা ক্ৰাইম পেট্ৰল চাই নহয় তেতিয়া পৃথিৱীৰ সকলো মানুহৰ প্ৰতি আপোনাৰ সন্দেহ ভাৱটো জাগৰণ হৈ যাব আপুনি আপোনাৰ ঘৰৰ মানুহকো সন্দেহ দৃষ্টিতে চাব কাৰণ এই বস্তুবিলাক আপোনাৰ যদি দিনে ৰাতি চাই থাকে না আপোনাৰ মগজটো ঘোলা হৈ যায় কাৰণ এই বস্তুবিলাকে আপোনাৰ মগজটোক কণ্ট্ৰল কৰিবলৈ ধৰে লাহে লাহে কণ্ট্ৰল কৰিবলৈ ধৰে ঠিক আছে ঠিক তেনেকৈ আপোনালোকে যদি হোৱাটছআপ ইউনিভাৰ্চিটি ফেক যোনবিলাক আপোনাৰ নিউজবিলাক আছে একদম মিছা কথা মিছা তথ্য মিছা ভিডিঅ'বিলাক যদি চাই থাকে আৰু গদি মিডিয়াই যোনবিলাক আপোনাৰ ভিডিঅ'বিলাক দেখাই থাকে হিন্দু মুছলিম ইণ্ডিয়া পাকিস্তান এইবিলাক যদি আপুনি চাই থাকে নহয় তেতিয়াহ'লে আপোনালোকৰ ব্ৰেইনটোৱে কাম নকৰা হ'ব কাৰণ এই যোনবিলাক চেনেলবিলাক আছে আৰু এই যোনটো ইউনিভাৰ্চিটিটো আছে নহয় এই বস্তুবিলাক এজন ব্যক্তিয়ে নিয়ন্ত্ৰণ কৰি আছে ঠিক আছে এটা শ্ৰেণীৰ মানুহে নিয়ন্ত্ৰণ কৰি আছে কাৰণ সিহঁতৰ মূল উদ্দেশ্যটো হৈছে সিহঁতে কেনেকৈ শাসনত থাকিব পাৰে আৰু শোষণ কৰিব পাৰে কাৰো উন্নতি নহয় দেই শোষণ কৰিব পাৰে শাসনত থাকি শোষণ কৰিব পাৰে শাসন মানুহে শোষণ কৰি নকৰে শাসন কৰিলে সকলোকে সমান দৃষ্টিত চাব লাগিব সবকে ইকুৱেল অপৰচুনিটি দিব লাগিব যোনটো আমাৰ সংবিধানত লেখা আছে বাবা চাহেব ভীমৰাও আম্বেদকাৰে ৰাইট টু ইকুৱেলিটি বোলা বস্তুটো আমাৰ যোনখন আপোনাৰ সংবিধান আছে সেই সংবিধানত দি থৈ দিছে ঠিক আছে মই আপোনালোকক এটা সঁচা কথা ক'ব বিচাৰিছোঁ আজি 7 বছৰ ধৰি মই বাতৰি চোৱা নাই 7 বছৰ মই কোনো ধৰণৰ আপোনাৰ টিভিত বাতৰি চোৱা নাই আৰু হোৱাটছআপত মই এইবিলাক যোনবিলাক বাতৰিবিলাক আছে সেইবিলাক মই একদম গুৰুত্বই নিদিওঁ আৰু 7 বছৰ আগত মই বাতৰি চাইছিলোঁ বাতৰি চাওঁতে এটা শ্ৰেণীৰ মানুহৰ প্ৰতি মোৰ খং উঠিছিল আৰু বিৰক্ত হৈ গৈছিল মানে এনি টাইম মোৰ খং উঠি থাকে তাৰপিছত মই ভাবিলোঁ কি মই এই বস্তুটোৰ পৰা কেনেকৈ বাচিব পাৰিম মই টিভি চোৱা বাদ দি দিলোঁ আৰু বাদ দিয়াৰ পিছত মই বহুত শান্তিত আছোঁ মই ধুনীয়াকৈ শুব পাৰিছোঁ মোৰ একো টেনশ্যন নাইকিয়া হৈ গৈছে কাৰণ পৃথিৱীত মই একো বেয়া বস্তু দেখাই পোৱা নাই ঠিক আছে
সৰু সৰু বস্তু ক'ৰবাত কিবা কিবি ঘটনা হৈ থাকে, টুক টাক ক'ৰবাত হ'বই। ঘৰ এখনত যেতিয়া আপোনাৰ কাঁহী বাতি থাকে নহয়, খুটুং খাটাং কৰিবই, সেইটো সৰু কথা। কিন্তু তাৰ উপৰিও যোনবিলাক বস্তু আপোনাৰ এক্সেজাৰেট কৰি পিনে দেখুওৱা হয় বাতৰিবিলাকত, যোনবিলাক বস্তু এনি টাইম দেখাই মানুহৰ মাথাটো ৱাছ কৰিবলৈ চেষ্টা কৰিছে, সেই বস্তুবিলাক যিহেতু মই একদম সম্পূৰ্ণৰূপে বাদ দি দিলোঁ, এতিয়া মই চাৰিওফালে শান্তিয়ে দেখা পাইছোঁ। ঠিক আছে, গতিকে মই আপোনালোকক আহ্বান জনাইছোঁ কি হোৱাটছআপ ইউনিভাৰ্চিটিৰ পৰা আপোনালোক বাহিৰলৈ ওলাই আহক, টিভি চোৱা বাদ দি দিয়ক, আৰু নিজৰ দৈনিক জীৱনৰ যোনবিলাক আপোনাৰ বাস্তৱিক কথা আছে, সেই বাস্তৱিক কথাবিলাকক গুৰুত্ব দিয়ক। যেনেকৈ ধৰি লওক আপোনালোকৰ ল'ৰা ছোৱালীৰ চাকৰি, আপোনালোকৰ নিজৰ চাকৰি, আপোনালোকে কেনেকৈ ভৱিষ্যতটো আপোনালোকে দেখি পাইছে, ভৱিষ্যত কি কৰিব সেইটো বস্তু চাওক, আৰু ভাৰতবৰ্ষৰ ভৱিষ্যতটো কি হ'ব সেইটো চাওক। সকলোবিলাক মানুহ সুখত আছেনে নাই, চবকে ৰাইট টু ইকুৱেলিটি পাইছেনে নাই, আপোনাৰ বাক স্বাধীনতা আছেনে নাই, আপুনি আপোনাৰ মনৰ কথা মানুহক ক'ব পাৰেনে নাই, আপুনি ফ্ৰীলি ঘূৰা ঘূৰি কৰিব পাৰেনে নাই, কিবা প্ৰতি আপোনাৰ ভাবুকি আছে নেকি, সেই সকলোবিলাক বস্তু আপোনালোকে চাওক আৰু সেই বস্তুবিলাকতে আপোনালোকে গুৰুত্ব দিয়ক। এইবিলাক বস্তু আপোনালোকে বাদ দিয়ক। নিজৰ ইকনমিটো, নিজৰ যোনটো আপোনাৰ হেৰিটো আছে, ইনকমৰ পথটো হওক বা আপোনাৰ উন্নতিৰ যোনটো পথটো আছে, সেই বস্তুটো আপুনি ফ্ৰীলি কৰিব পাৰিছেনে নাই, বস্তুবিলাকৰ দাম চাম কমিছেনে নাই, আপুনি যিমানখিনি ইনকাম কৰিছে সেই ইনকামত আপুনি ধুনীয়াকৈ চলিব পাৰিছেনে নাই, নে আপোনাৰ কষ্ট হৈছে। যদি কষ্ট হৈছে তেতিয়াহ'লে চৰকাৰে নিশ্চিতভাৱে বেয়া কাম কৰিছে, আৰু যদি আপুনি যোনটো ইনকাম কৰিছে সেইটো ইনকামত আপুনি ধুনীয়াকৈ চলিব পাৰিছে, আপোনাৰ পইচা বাচি গৈছে, তেতিয়াহ'লে চৰকাৰে ভাল কাম কৰিছে। একদম চিধা চিধি কথা, সেইটোৱে কথা হয়। এতিয়া বৰ্তমান যুগত মই যোনটো ষ্টেজত আছোঁ, মই আপোনালোকক কৈছোঁ মই কষ্ট পাইছোঁ, মই বহুত কষ্ট পাইছোঁ। যোনখিনি মই ইনকাম কৰোঁ সেইখিনি মোৰ বহুত কষ্ট হৈছে, সেইখিনি দিন মই চলিব নোৱাৰোঁ, তাৰমানে চৰকাৰে বেয়া কাম কৰিছে। একদম চিধা চিধি কথা। সেইটো কাৰণে আপোনালোক সকলোকে কৈছোঁ, আপোনালোকে হোৱাটছআপ ইউনিভাৰ্চিটিটো বাদ দিয়ক, নিউজ চুইজ চোৱা বাদ দিয়ক, নিজৰ ডেভেলপমেণ্টৰ কথা চিন্তা কৰক, আৰু দেশখনৰ ডেভেলপমেণ্টৰ কথা চিন্তা কৰি পিনে আপোনালোক এখন সুস্থ এখন ভাৰতবৰ্ষ সৃষ্টি কৰিবলৈ কাৰণে চেষ্টা কৰক। কম বুলি ভাবিলে কৈ থাকিব মন যায়, কিন্তু সময় নাটনি। গতিকে আজিৰ যোনটো ৰচনাটো আছে নহয়, ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই পিনে কিবা এটা জানিছে, বুজিছে, বা কিবা এটা নতুন বস্তু শিকিব পাইছোঁ বুলি ভাবিছে, তেতিয়াহ'লে নিজৰ বিবেকটো ব্যৱহাৰ কৰি পিনে আগবাঢ়ি যাওক। আপোনালোকৰ উজ্জ্বল ভৱিষ্যৰ কামনা মই কৰিছোঁ। ধন্যবাদ, শুভৰাত্ৰি।